সকলোকে স্বাগতম জনাইছো। আজি আমি হাইড্ৰলিক প্ৰেছ মেচিন কেনেকৈ চলাব লাগে শিকিম। এই প্ৰক্ৰিয়াত হাইড্ৰলিক চাপ ব্যৱহাৰ কৰি ধাতুৰ স্পিটক নিখুঁত ৰূপত আকৃতি দিয়া হয়। দেখাৰ দৰে বাকচটোৰ লগত তিনিটা বুটাম সংলগ্ন কৰা হৈছে। ইয়াৰে দুটা ব্যৱহাৰ কৰি হাইড্ৰলিক মেচিনটো ষ্টাৰ্ট কৰা হয় আৰু মাজৰটোৱে মেচিনটো বন্ধ কৰি ৰখাৰ দায়িত্ব লয় যাতে আৰু কোনো চাপ নপৰে। ইয়াত আপুনি নিয়ন্ত্ৰণ পেনেল চাব পাৰিব। ইয়াৰ লগত ডিজিটেল স্ক্ৰীন সংলগ্ন কৰা হৈছে। নিয়ন্ত্ৰণ পেনেলত চাপ নিয়ন্ত্ৰণ কৰিবলৈ আৰু চক্ৰৰ গতিৰ দৰে অন্যান্য প্ৰাচলসমূহ পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াত জৰুৰীকালীন ষ্টপ বুটাম আছে। আপুনি দেখিছে যে তিনিটা ট্ৰেফিক লাইট টাইপৰ ছিগনেল আছে যিয়ে বিভিন্ন কথা বুজায়। ৰঙা মানে বৰ্তমান মেচিন চলি আছে আৰু ইয়াৰ ওচৰলৈ কাকো যাব দিয়া নহয়। হালধীয়া মানে ধৰি ৰখা বা অপেক্ষা কৰা। সেউজীয়া মানে মেচিনটো কোনো ধৰণৰ কামৰ অধীনত নাই আৰু ইয়াৰ ওচৰলৈ গৈ ধাতুৰ স্পিটখন লোড আনলোড কৰাটো নিৰাপদ। যিকোনো ছেটআপ আৰম্ভ কৰাৰ আগতে মেচিন বন্ধ হোৱাটো সদায় নিশ্চিত কৰক। আমি ব্যৱহাৰ কৰিছো ধাতুৰ স্পিট যিটো বনেটৰ আকৃতি দিয়া হ'ব। ডাই বেডত চাদৰখন ৰাখক, নিশ্চিত হওক যে ই ডাইৰ সৈতে সঠিকভাৱে প্ৰান্তিকৃত। সামগ্ৰীটো ঠাইত ৰাখিলে চাপ নিয়ন্ত্ৰণে হাইড্ৰলিক প্ৰেছে প্ৰয়োগ কৰা বল নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিয়ে। হাতৰ নিয়ন্ত্ৰণ ব্যৱহাৰ কৰি ওপৰৰ ডাইটো তললৈ নমাই দিয়ক। হাইড্ৰলিক প্ৰেছটো লাহে লাহে নামি আহিব। চাপ প্ৰয়োগ কৰি ধাতুৰ স্পিটখন আকৃতি দিব। প্ৰেছটো তললৈ গৈ ধাতুৰ স্পিটখনক গাড়ীৰ বনেটৰ আকৃতি দিয়াটো চাওক। এবাৰ প্ৰেছিং চক্ৰ সম্পূৰ্ণ হ'লে প্ৰেছটো স্বয়ংক্ৰিয়ভাৱে পিছুৱাই যাব। মেচিনটো বন্ধ কৰি ওপৰৰ ডাইটো ওপৰলৈ তুলি লওক। ডাই বেডৰ পৰা আকৃতিৰ বনেটটো সাৱধানে আঁতৰাই পেলাওক। দুয়োখন হাত ব্যৱহাৰ কৰক আৰু যিকোনো চোকা প্ৰান্তৰ প্ৰতি সচেতন হওক। মেচিনটো বন্ধ হৈ থকা আৰু ওপৰৰ ডাইটো সম্পূৰ্ণৰূপে পিছুৱাই যোৱাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপুনি সম্পূৰ্ণ সামগ্ৰীৰ নিৰাপদ প্ৰৱেশ লাভ কৰিব।